নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ। আজি আমি এফালে গৈ আছোঁ আৰু বেটাই এইটো টিপি আছে, কাণখন হিলাই আছে আৰু এফালে মিষ্টাৰ কোঁৱৰে ড্ৰাইভ কৰি আছে। ক'লৈ গৈ আছোঁ জানেনে? আমি গৈ আছোঁ আপোনালোকৰ মৰমৰ হাছনাহানাৰ ৰুমমেটগৰাকীৰ ঘৰলৈ আৰু তালৈ আহিছে আপোনালোকৰ মৰমৰ হাছনাহানা, মানে মোৰ ভণ্টি বৃষ্টি আহিছে। তো তাইকো আনিবলৈ যাওঁ আৰু ভাগ্যশ্ৰীহঁতৰ ঘৰতো এপাক ফুৰি আহোঁ বুলি গ'লোঁ। গৈয়ে প্ৰথম বেলেগ একো দেখুওৱা নাই দেই, গৈয়ে প্ৰথম আপোনালোকক এই সৰিয়হ বাগানখন দেখুৱাই দিছোঁ। সিহঁতে একো বস্তু কিনিব নালাগে, তেলৰ পৰা আৰম্ভ কৰি গোটেইখিনি সিহঁতে নিজেই কৰি লয়। শদিয়াৰ মানুহখিনিয়ে হেনো তেনেকুৱা। আৰু এইজন হ'ল ড'ডো, বয়স হৈছে যদিও ইমানেই ধুনীয়া হৈ আছে, মানে কি ক'ম আৰু এতিয়া আমি আহিলোঁ সিহঁতৰ ফাৰ্মলৈ, য'ত সিহঁতৰ ফিচাৰী আছে, খেতি বাতি কৰে, আলু চালু ঢেৰ, মানে আৰু একদম বহুত ধুনীয়া এটা পৰিৱেশ। অলপমান দূৰত আছে, তালৈ আহিছোঁ আমি চাবলৈ, যিহেতু আমি এনেকুৱা পৰিৱেশ পোৱা নাই ন, আৰু বেটাইতো একেবাৰে পোৱা নাই। সেইটো কাৰণে বেটাইও খুব ফূৰ্তি পাইছে, মাহীয়েকৰ লগত ইফাল সিফাল কৰি আছে। আৰু মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ মিষ্টাৰ কোঁৱৰৰ ওচৰৰ পৰা গৈ চাইছেগৈ। মই যিহেতু অকণমান ওপৰ তল হয় ন পুখুৰীটো, তালৈ যাব পৰা নাই। আৰু এটা বস্তু, ধুনীয়া বস্তু এইটো দেখিছেনে? ইমান ধুনীয়া ঘৰটো, এইটো চাংঘৰত খটখটিকেইটা কেনেকৈ বনোৱা হৈছে দেখিছে নহয়? মই উঠি যাব পৰা নাই, তথাপিতো আপোনালোকক দেখুৱাই দিলোঁ। তাৰ পৰা আকৌ ঘূৰি আহি ধুনুহঁতৰ ঘৰতে জুহালতে আমি বহি আছিলোঁ, আৰু সিহঁতৰ এটা নাতি আছে, নাতিটোৰ কাৰণে গছৰ ওপৰতে চাংঘৰ বনাই থোৱা আছিলে। আৰু বেটাই ইমানে ভাল পাইছে উঠি, সেইটো কাৰণে মই মাজে মাজে তাক অকণমান ভিডিঅ' কৰি থৈ দিছোঁ। সি এনেকেই মানে খেলিয়ে ফুৰিছে, ইফালৰ পৰা সিফাল দৌৰি ফুৰিছে। কি কৰোঁ নকৰোঁ, একদম মানে তাৰ ফূৰ্তিৰ কোনো সীমাই নাই। আৰু এতিয়া আপোনালোকক দেখুৱাই দিছোঁ এইটো চোলাটো, বহুতে ভিডিঅ'ত দেখুৱাই ন, আপোনালোকক দেখিছে চাগে। তাৰ আগতে আপোনালোকক দেখুৱাই লৈছোঁ, এইগৰাকী হ'ল ধুনুৰ মাকে এটা বিশেষ কাম কৰি আছে, যিটো আহোমসকলৰ ঘৰত প্ৰায় হয়েই ন, বিহুৰ বতৰ বুলিয়ে, আৰু বিহু পাৰ হ'ল যদিও বিহুৰ বতৰে চলি আছে বুলি ক'ব লাগিব। মই আহি তেখেতক সুধি আছোঁ, মানে এইটো কেনেকৈ কি কৰিছে। সেয়া হ'ল তেওঁ সাজ বনাইছে, পূৰা ধুনীয়াকৈ চেকিছে হাতেৰে, এনেকৈ মুঠি সিফালে চেকিছে, আৰু তাৰপিছত মানে খাব। আৰু যিহেতু আহোম মানুহ ন, তেওঁলোকে ঘৰলৈ কোনোবাই আহিলে বিহুৰ বতৰত এনেকেই সাজ এবাতি দিয়াটো নিয়ম তাৰমানে। তাৰপিছত আমি আকৌ দেখুৱাই আছোঁ আপোনালোকক এগৰাকী বিশিষ্ট ব্যক্তি বুলি ক'ব লাগিব এইখন ঘৰৰ, আইতা। আৰু আইতা ইমান ধুনীয়া গাভৰু হৈ আছে, দেখিছে? বাচন বাতি ধুই কামে কাজে পাকৈত আইতা আমাৰ একদম। আৰু এতিয়া মই বেটাক ভাত খুৱাই আছোঁ, দেখিছে মুখতে লৈ আছে কচুগুটিটো, মানে তাক খালি খেলি থাকিবলৈ লাগে, খোৱা বোৱাত ধ্যান নাই। আৰু মই বোলো তাক দুগহামান খুৱাই দিওঁ, তাৰপিছত আমি খাম। আৰু এয়া এফালে খানা কোনে বনাই আছে আজি জানে নাই? আজি হাঁহ বনাইছে হাছনাহানাই, হাঁহ আৰু ঘৰৰ ফিচাৰীতে ধৰা চিতল মাছ। মই ক'লোঁ মাছটো ফ্ৰাই কৰিলে হ'ব, যিহেতু বহুত কাঁইট থাকে, মই বাছি ইমানকৈ খাব নাজানো, তৰকাৰীত দিলে বেছি হেৰি হৈ যায়, সেইটো কাৰণে মাছটো ফ্ৰাই কৰক, বেলেগ একো কৰিব নালাগে। দালি অকণ বনোৱাই হৈছে, যিহেতু দালি ভাত, হাঁহৰ মাংস আৰু চালাড বনাইছে পেহীগৰাকীয়ে। এইটো আপোনালোকে দেখিছেনে? অকণমান অঙঠা দি দিলেই হৈ যোৱা, সেইটো গেছৰ নিচিনাই হয়, মানে জুইত বনোৱা নিচিনাই গোটেইখিনি পাব, কিন্তু খানাটো জুইত বনোৱা নিচিনাই টেষ্টি হয়, কিন্তু মানে ফুকি থাকিব নালাগে। এইটো ধুনীয়াকৈ অন কৰি অকণমান অঙঠা দি দিলে বা খৰি দুডালমান দি জ্বলাই দিলে ধুনীয়াকৈ হৈ যায়। বৰ ধুনীয়াকৈ বনোৱা কৰা হৈ গ'ল। এতিয়া আমি চবেই খাবলৈ লৈছোঁ। আজিৰ ভিডিঅ'টো এয়াই আছিল। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱালোঁ ধুনুহঁতৰ ঘৰলৈ গৈ আমি কিমান ফূৰ্তি কৰিলোঁ। এয়া দেখিছে ধুনুৰ বন্ধুবৰ্গও আহিছে, গোটেইখিনিয়ে মিলি আমি ফূৰ্তি কৰিলোঁ। ফূৰ্তি কৰি ভাটিবেলালৈ আমি উভতিলোঁ। আজিৰ ভিডিঅ'টোত দেখুৱালোঁ আমি কি কৰিলোঁ, বেটাই কি কৰিলে, সাজ কেনেকৈ উলিয়াই, সেই সকলোবোৰ আপোনালোকক দেখুৱালোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব, আৰু আপোনালোকে এনেকৈ গোটেইখিনিয়ে বহি খাই কেনেকুৱা মজা পালে, মানে মোৰ ভিডিঅ'টো চাই আজি কেনেকুৱা মজা পালে সেইটোও জনাব। এয়া আপোনালোকৰ মৰমৰ হাছনাহানাক দেখুৱাই দিছোঁ। আজিলৈ আহিছোঁ।